ৰাম নাৰায়ণ ৰাম। আপুনি জানেনে যে বিজ্ঞানীসকল আজি পৰ্যন্ত আত্মাক ধৰিব পৰা নাই? আত্মা কি হজল ক'ত পৰা আহে ক'ত যাজল ইয়াৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। বিজ্ঞানীসকলে বহুত চেষ্টা কৰিছে যিকোনো দিশে আত্মাৰ ৰহস্য সমাধান কৰিব পাৰি, কিন্তু সেয়া এতিয়ালৈকে বিফল হৈছে। আত্মাক কোনো কেনেকৈ ধৰিব পাৰে, কাৰণ সেয়াও তেনেকুৱা এক সাউণ্ড এনাৰ্জি হৈছে। আপুনি সাউণ্ড এনাৰ্জিক মাত্ৰ অনুভৱ কৰিব পাৰে, শুনিব পাৰে, কিন্তু ধৰিব নোৱাৰে। মেডিটেশ্যনো এক সাউণ্ড এনাৰ্জি হৈছে। আপুনি মেডিটেশ্যন ধৰিব পাৰিবনে? সাউণ্ড এনাৰ্জি আপোনাৰ ভিতৰত থাকে। জীৱনত প্ৰত্যেক মানুহে মেডিটেশ্যনৰে যুক্ত হোৱা উচিত যাতে আপোনাৰ কল্যাণ হ'ব পাৰে। মেডিটেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ মন বিবেক আৰু অন্তৰাত্মাক শক্তি প্ৰদান কৰে। সেয়াৰ জৰিয়তে আপুনি সিহঁতক আপোনাৰ অধীনত আনি সক্ষম হজ। সেইবাবে প্ৰতিটো মানুহে মেডিটেশ্যন কৰাটো উচিত। মেডিটেশ্যন এক প্ৰকাৰৰ সাউণ্ড এনাৰ্জি হৈছে যি আমাৰ দেহত থকা 50,000 কোটি আত্মাৰ সৈতে শক্তি প্ৰদান কৰে। ইয়াৰ ফলত আমাৰ দেহ শক্তিশালী হল। জীৱন পোৱা যায় আৰু চিন্তা আৰু বুজাবুজিৰ শক্তি বৰ্তাই উঠে। এই সাউণ্ড এনাৰ্জি প্ৰকৃতিৰ পৰা আহে। আমাৰ এই পৃথিৱী আকাশৰ এক কঠিন পাঠশালা। এই পাঠশালাৰ পৰা উত্তীৰ্ণ হ'ব ইয়াত পূৰ্ণ নম্বৰ আনা খুবেই কঠিন। এতিয়ালৈকে কোনো মানুহে পূৰ্ণ নম্বৰ লাভ কৰা নাই। এতিয়ালৈকে আমি যিমান ঈশ্বৰ বা ধৰ্মৰ নাম শুনিছো তাৰ পৰা কোনোবাই আকাশৰ পৰীক্ষা উত্তীৰ্ণ কৰিব পৰা নাই। যিজনে এই পৰীক্ষাত পূৰ্ণ নম্বৰ পাব সেয়াক আকাশৰ ডিগ্ৰী মিলা, সেয়াই আকাশত ৰাজ কৰিব, সেয়াক মুখ্য লাভ হ'ব। আমাৰ ভিতৰত বিবেক আছে যি আমাৰ অন্তৰাত্মাত বাস কৰা হৈছে, যি আমাক জীৱন যাপন কৰাৰ বাবে সঠিক দিশা নিৰ্দেশ দিলে। যদি আমি আমাৰ বিবেকৰ কথা নুশুনো তেন্তে আমি মুখ্য লাভ নকৰোঁ। যেতিয়া আমি মেডিটেশ্যন কৰোঁ তেতিয়া আমাৰ ভিতৰ 50,000 কোটি আত্মা একেলগ হৈ কেন্দ্ৰীভূত হজ আৰু আমাক শক্তিৰে পূৰ্ণ কৰে। মাত্ৰ আপোনাৰ মনত এই কথা সপক্ষে ৰাখিব লাগে যে আমি যিকোনো অৱস্থাত মেডিটেশ্যন কৰিব লাগিব। মেডিটেশ্যন কৰিলে আপোনাৰ বহু চিন্তা সমস্যাসমূহ মনের দ্বিধা সংকোচ সব দূৰ হ'ব। যেতিয়া আপুনি মেডিটেশ্যন কৰিবলৈ আহিব তেতিয়া মাত্ৰ এক ঠাইত শান্তিৰে বহি ৰাম নাৰায়ণ ৰাম নামৰ জপ কৰি ধ্যান কৰক। বিশ্বাস কৰক এই বীজ মন্ত্ৰে আপোনাৰ সম্পূৰ্ণ জীৱন সলনি কৰিব। মাত্ৰ একবাৰ এইটোৰে সংযোগ কৰি চাওক।